নমস্কাৰ সকলোকে মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি যিহেতু বিশ্বকৰ্মা পূজা সকলোবোৰ উঠি গ'ল ৰাতিপুৱাই সোনকালে আৰু এয়া পূজা কিবাকিবি ডান্স কৰি আছে, চবেই নিজৰ নিজৰ কামত ব্যস্ত। আৰু আমি এতিয়া বাহিৰত গাড়ী ধুই আছে, দেখুৱাই দিবলৈ এয়া 2খন গাড়ী ধুই হৈ গ'ল। এতিয়া সৰু সুৰা কিবাকিবি ধুই আছে আৰু নিতুৱে পাকঘৰত আছে চাহ বনাই আৰু মই ইফালে ভিডিঅ' বনোৱাত ব্যস্ত। মায়ে ঘৰ মুচি আছে আৰু আমাৰ টেকলিজনী ৰ'দত বহি খেলি আছে চাওকচোন টিভিয়ে। তো মই মাক মানে কৈ আছোঁ যে ৰ'দ পৰিছে, গাত ৰ'দ পৰিছে। আৰু এয়া চাওকচোন উঠি কিনে পূজাক মমায়েকে মানে ৰুটি খুৱাই দিব লগা হৈছে, ইমান মৰম মানে। আৰু এয়া মায়ে ফাইনেলি চাকি দিবলৈ ৰেডি হৈ গৈছে। এতিয়া ইয়াতে প্ৰসাদ বঢ়াব, চাকি তাকি দি লৈ উঠিব আৰু এনেকৈ মই দেখুৱাই দিছোঁ আপোনালোকক আমাৰ বিশ্বকৰ্মা পূজা ঘৰতে কেনেকৈ মায়ে পালন কৰে। এয়া বাহিৰলৈকে মায়ে শৰাইখন লৈ আহিছে, ইয়াতে শৰাই বঢ়াব। ভিতৰতো দেখিলেই গোঁসাই থাপনাত ঘৰৰ গোঁসাই থাপনাত শৰাই বঢ়াইছে আৰু এয়া বাহিৰত বঢ়াব। এতিয়া যিহেতু গাড়ী 2খন মাজতে প্ৰত্যেক বছৰে মানে এনেকৈ শৰাই বঢ়োৱা দেখা পাওঁ। আৰু যোৱা বছৰ গাড়ী এখন আছিলে আৰু এই বছৰ বিশ্বকৰ্মা পূজাত গাড়ী আৰু এখন হৈ গ'ল, মানে 2খন হৈ গ'ল। চ' এয়া অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ আপোনালোকক। দিনটোত কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম। আৰু এয়া মায়ে ইয়াতে গোঁসাই বঢ়োৱাৰ পিছত ভাইটিয়ে গাড়ীত এয়া মালা দি আছে আৰু 2খন গাড়ীত মালা দিয়া হৈ গ'ল। আৰু এইফালে মায়ে আৰু বাকীকেইখন গাড়ীত পূজা কৰিবলৈ আছে। এইকেইখন গাড়ীতো পূজা কৰা নাই আৰু পূজা কৰিব, গতিকে দেখুৱাই থাকিম আপোনালোকক। এয়া মা আৰু নিতুৱে দুয়োটাই মিলি গাড়ীখন পূজা কৰিব লৈছে। আৰু পূজা কৰাৰ মাজতে মায়ে নিতুক শিকাই থাকিব যে ওম চিহ্নটো কেনেকৈ দিয়া হয়। তাই প্ৰথম দিব তো একদম উল্টা পুল্টা হৈ যায় আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টিত গম পাব। আৰু গোটেইবোৰ তাই একদম চেদেলি কৰি দিব। আৰু যিয়ে নহওক এয়া মায়ে তাইক দেখুৱাই আছে যে কেনেকৈ দিয়া হয়। তাই ইমান বৰ ভালকৈ নাজানে, তাই সেইকাৰণে তাৰমানে মায়ে অকণমান দেখুৱাই দিছে। তথাপিও আল্টিমেটলি লাষ্টত অকণমান ভুল হৈছে বাৰু। যি কি নহওক এইবাৰ নতুনকৈ শিকিছে, অহা বছৰলৈকে ভালকৈ পাৰিব, সেইটোৱে নহয় জানো। আৰু এয়া তাই এতিয়া ওম চিহ্নটো আঁকি আছে আৰু এয়া অলপ আঁকিব পাৰিছে আৰু তথাপিও মানে ভুল হৈছেগৈ। লাষ্টত তাৰমানে মোৰ ভাইটি ঠিক কৰি দিয়ে, সেইটো হয়তো দেখুৱাব পৰা নাযাব গম নাপাওঁ, কিন্তু এয়া মানে তাই এতিয়া আঁকিছে আৰু এইটো। আৰু সেইখন গাড়ীত মায়ে পূজা কৰে আৰু বাকী দেখুৱাই থাকিম আপোনালোকক দিনটোত। আৰু এয়া মায়ে তাইক কৈছে যে গাড়ীৰ ভিতৰত গৈ ষ্টাৰিঙত ফুল আৰু ফুট দি থৈ সেৱা এটা লৈ আহা, যিহেতু গাড়ীখন ভাইটিয়ে চলাই থাকে। তো সেইকাৰণে মানে তাৰ ৱাইফকে সেইখিনি কাম কৰিবলৈ কৈছে। আৰু ইফালে মই ভিডিঅ' কৰি থাকোঁতে মাৰ বাকী গাড়ীকেইখন পূজা কৰিও হৈ গ'ল, দেখিছেনে, দেখুৱাবই নহ'লে। আৰু এয়া চাওকচোন পূজা কিমান এক্সাইটেড তাই চাইকেলখনত মালা দিবৰ কাৰণে, সঁচাক। আৰু ঘৰলৈ একমাত্ৰ অহা কাৰণটোৱে হৈছে পূজা। যিহেতু মই ৰুমত থাকিলে ইমানখিনি কৰিব নোৱাৰোঁ, মোৰ ৰুমত অকল স্কুটিখনেই আছে আৰু এওঁ যিহেতু নাথাকে তো বাইকখন ঘৰত নাই, তো এইবোৰ ইমান হেৰি কৰা নহয়। কিন্তু আইতাক মানে মাহঁতৰ ঘৰলৈকে আহিলে তাই বহুত তাৰমানে এইবোৰ পায় যে, সেইটো কাৰণে ভাল পায়। আৰু এয়া গাড়ী চাওকচোন পূজা চূজা কৰি উঠি আমাৰ নিতুই পূৰা চৰিয়ালৈ বহি লৈছে। মানে ৰাতিপুৱা তাই পুৰি বনাইছিলে আৰু পুৰি তাই চাহ খোৱা নাছিলে, তাই চৰিয়াটোহে লৈ বহিছে দেই। সকলোৰে লাষ্টত দি মেলি যিখিনি ভাগত সেইখিনি খাইছে। আৰু এয়া দেখিছেনে মায়ে আবেলি নামঘৰত যাবৰ সময়ত মোক নাম লিখিবৰ কাৰণে লগাই দিছে। কি যে হ'ব, যাবৰ সময়ত বস্তু বিচাৰিছে মানে, তথাপিও কি জানো কিবাকিবি লিখি দি পঠাইছোঁ আৰু এইয়া টিকলিজনীয়ে ভাইটিৰ লগত কিবাকিবি খেলি আছে। তাৰমানে তাইক বিচনাৰ পৰা বস্তুবোৰ পেলাই দিয়ে আৰু ভাইটিয়ে তাইক উঠাই দিব লাগে। আৰু এয়া চাওকচোন কেনেকুৱা বস্তু হৈছে, গ্ৰিলখন মাৰি থৈছোঁ, যিহেতু তাই এতিয়া অ'টত গুচি যায় ন, আৰু গ্ৰিলখনৰ পৰা পৰিলে তাই ষ্টেপত পৰিলে দুখ পাব, তো সেইকাৰণে গ্ৰিলখনত মাৰি থৈছোঁ। আৰু চাওকচোন গ্ৰিলখনত উঠিবৰ কাৰণে তাই যুঁজি আছে। আৰু এয়া হৈছে সন্ধিয়া সময়ত, পূজাক অকণমান পঢ়িব দিছোঁ, যিহেতু 19 তাৰিখৰ পৰা পূজাৰ এক্সাম আছে। তাই তাৰমানে খং কৰি আছে যে। আৰু এয়া হৈছে সন্ধিয়া মানে ৰাতি পঢ়ি উঠাৰ পিছৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।